নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'লৈকে বিগ ফ্ৰেনৰ +1 ৰ ফৰ্মুলা আৰু +2 ৰ ফৰ্মুলা আৰু +3 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিলোঁ হয়নে আজিৰ এই ভিডিঅ'টোত আমি বিগ ফ্ৰেনৰ +4 ফৰ্মুলাটো ব্যৱহাৰ কৰি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম আমি ইয়াত আগলৈ কি পাইছিলোঁ বাৰু আমি পাইছিলোঁ যে +1 ৰ বিগ ফ্ৰেনৰ ফৰ্মুলাত আমি কি পাইছিলোঁ +1 ৰ বিগ ফ্ৰেন হ'ল -9 সমান +10 ঠিক তেনেকৈ +2 ৰ ক্ষেত্ৰত পাইছিলোঁ কি +2 ৰ বিগ ফ্ৰেন হ'ল -8 সমান +10 ঠিক তেনেকৈ +3 বিগ ফ্ৰেনৰ ক্ষেত্ৰত কি পাইছিলোঁ +3 বিগ ফ্ৰেন আছিলে +3 বিগ ফ্ৰেন -7 সমান +10 হয়নে এখিলৈকে আমি পাইছিলোঁ আৰু এখিনিৰ পৰা আমি ধুনীয়াকৈ অনুশীলন কৰিলোঁ এতিয়া আহিব +4 ৰ বিগ ফ্ৰেন কি +4 ৰ বিগ ফ্ৰেন হৈছে -6 সমান +10 এই সূত্ৰটো ছাত্ৰ-ছাত্ৰীক বাৰে বাৰে আওৰাবলৈ দিব আৰু যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে তেতিয়ালৈকে এই সূত্ৰটো তেওঁলোকক আওৰাব বিগ ফ্ৰেনৰ +4 ৰ ফৰ্মুলাটো হৈছে -6 সমান +10 ঠিক আছে বন্ধুসকল আমি এতিয়া কিছু সংখ্যক অংক অনুশীলন কৰি এই সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত আলোচনা কৰিম এতিয়া হওক আগবাঢ়ো আমাৰ বৰ্ডত চাওকচোন প্ৰথম প্ৰশ্নটো কি আছে 7 + 1 + 4 7 + 1 + 4 এই প্ৰশ্নটো আমি এতিয়া এবাকাছ টুলছত সমাধান কৰি অনুশীলন কৰিম আমাক প্ৰথমতে কি লাগে আমাক প্ৰথমতে লাগে 7 মানে 7 লাগে এতিয়া 7টো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি ইউনিট পইণ্টৰ ওচৰলৈ আমি আপাৰ বিচ এটা আৰু লোৱাৰ বিচ দুটা উঠাই দিম এটো আমাৰ 7 হৈ গ'ল হয়নে ইয়াৰ লগত আমি কি যোগ কৰিব লাগে ইয়াৰ লগত আমি যোগ কৰিব লাগে 1 মানে +1 কৰিব লাগে তে +1 কৰিবৰ কাৰণে কি কৰিব লাগিব এটা লোৱাৰ বিট আমি ওপৰলৈ উঠাই দিম হয়নে কাৰণ আমি +1 ডাইৰেক্ট কৰিব পৰা হৈ আছে এটাকে আমি লোৱাৰ বিটটো উঠাই দিম হল তাৰমানে 7 + 1 এতিয়ালৈকে আমাৰ হৈ গৈছে এতিয়া ইয়াৰ পিছত কি কৰিব লাগে আমি ইয়াৰ পিছত কৰিব লাগে +4 মানে যোগ 4 কৰিব লাগে তে যোগ 4 কৰিবৰ কাৰণে আমাৰ ইয়াত তলত লোৱাৰ বিট 4টা আছে নে বাৰু নাই কিয়া দেখে আমি তাৰমানে +4 টো আমি ডাইৰেক্ট কৰিব নোৱাৰো দেখে আমি কি কৰিম প্ৰথমতে আমি প্ৰথমতে স্মল ফ্ৰেনৰ ওচৰলৈ যাম স্মল ফ্ৰেনৰ +4 টো ফৰ্মুলা আছিল ফৰ্মুলাটো কি আছিল +4 হবৰ বাবে কি লাগিব -1 কৰিব লাগিব আৰু আপাৰ বিটস মানে +5 হ'ব লাগিব হয়নে ইয়াত চাওক ইয়াত আমি -1 টো কৰিব পাৰিম কিন্তু আপাৰ বিটসটো আমাৰ ব্যৱহাৰ হৈ আছে এটাকে আমি তাৰমানে এটো +5 টো কৰিব নোৱাৰো অৰ্থাৎ আমি ইয়াত স্মল ফ্ৰেন ব্যৱহাৰ কৰি এই প্ৰশ্নটো সমাধান কৰিব নোৱাৰো হয়নে বাৰু তেতিয়া আমি কি কৰিম এতিয়া এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে আমি কি কৰিব লাগিব হয় এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে আমি এই বিগ ফ্ৰেন ফৰ্মুলাৰ আমি সহায় লম বিগ ফ্ৰেন কি 10 হয়নে 10 বিগ ফ্ৰেন আৰু ফৰ্মুলাটো কি আছিল +4 ফৰ্মুলাটো কি আছিল +4 হ'বৰ কাৰণে কি হ'ব লাগিব -6 হ'ব লাগিব আৰু 10 * +10 হ'ব লাগিব হয়নে তেতিয়া আহক আমি ইয়াত কৰো এতিয়া আমাৰ +4 কৰিবৰ কাৰণে কি কৰিব লাগিব -6 এটো আমি -6 কৰিলো হয়নে আৰু 10 * এটা বিট আমি উঠাই দিলো এটো হ'ল +10 কি হ'ল নে আমাৰ প্ৰশ্নটো সমাধান হৈ গ'ল হয় আমি উত্তৰ কি পালো 10 আৰু 1 * কেইটা বিট আছে দুটা তাৰ মানে 10 1 2 12 10 11 12 হল আমি উত্তৰ পালো প্ৰথম প্ৰশ্নটোৰ উত্তৰ পালো 12 যেটো আমি বিগ ফ্ৰেন ব্যৱহাৰ কৰি সমাধান কৰিলো ধৰিব পাৰিছেনে বাৰু
এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কৰো যাতে আমাৰ কনসেপ্টটো আৰু অকমান ক্লিয়াৰ হয় এই প্ৰশ্নটো আমি কৰো 6 plus 3 plus 4 6 যোগ 3 যোগ 4 হয়নে এই প্ৰশ্নটো আমি আকৌ এতিয়া এবাকাস টুলছত সমাধান কৰিম প্ৰথমে আমি কি কৰিম এবাকাস টুলছ আমি ক্লিয়াৰ কৰি লওঁ ঠিক আছে এতিয়া আমি প্ৰথমতে আমাক কি লাগে প্ৰথমতে লাগে আমাক 6 তেকে 6 লাগে কাৰণে আমি কি কৰিম আপাৰ বিটস তললৈ আৰু লোৱাৰ বিটস এটা ওপৰলৈ এটো 6 হ'ল নে হয় এতিয়া প্লাস কি কৰিব লাগে আমি প্লাস 3 কৰিব লাগে হয়নে প্লাস 3 কাৰণে আমি কি কৰিম এতিয়া আমাৰ তিনটা বিটস তলত আছে এটাকে আমি তিনটা বিটস এনেকে ওপৰলৈ উঠাই দিম এইখিলৈকে অংকটো আমাৰ ডাইৰেক্ট সমাধান হ'ল ঠিক আছে এতিয়া আমি কি যোগ কৰিব লাগে আৰু আমি আৰু 4 যোগ কৰিব লাগে মানে +4 কৰিব লাগে হয়নে +4 কৰিবৰ কাৰণে আমাৰ ইয়াত এতিয়া বিট আছে না বাৰু লোৱাৰ বিট এটামান ফ্ৰী হৈ আছে না এটাও তো লোৱাৰ বিট ফ্ৰী হৈ থকা নাই সেই কাৰণে তাৰমানে আমি এই অংক এতিয়া ডাইৰেক্ট সমাধান কৰিব নোৱাৰো কিয়া স্মল ফ্ৰেনে কৰিব পাৰিম নেকি স্মল ফ্ৰেনো নোৱাৰো কাৰণ আমাৰ আপাৰ বিট ব্যৱহাৰ হৈ আছে ঠিক আছে তেকে আমি কি কৰিম এতিয়া আমি আকৌ বিগ ফ্ৰেন ফৰ্মুলাৰ সহায় লম বিগ ফ্ৰেনৰ সহায় লম এই ফৰ্মুলাটোৰ আমি সহায় লম +4 হ'বৰ কাৰণে কি হ'ব লাগিব 1 স্কয়াৰত -6 হ'ব লাগিব আৰু 10 স্কয়াৰত +10 হ'ব লাগিব হয়নে এটো হ'ল বিগ ফ্ৰেনৰ +4 ৰ ফৰ্মুলা হয় এই ফৰ্মুলাটো আমি এতিয়া ইয়াত ব্যৱহাৰ কৰিম ব্যৱহাৰ কৰিলে কেনে কৰিব লাগিব আমি কৰিম কি ইয়াত 1 স্কয়াৰত কি কৰিম -6 হয়নে আৰু 10 স্কয়াৰত এটা বিট ওপৰলৈ মানে +10 এতিয়া আমাৰ অংকটো সমাধান হ'ল আমি উত্তৰ কি পালো উত্তৰ হ'ল 10 11 12 13 তাৰ মানে 10 স্কয়াৰত এটা বিট আছে আৰু 1 স্কয়াৰত তিনটা বিট আছে তাকে উত্তৰ কিমান হ'ব 13 ঠিক আছে আমাৰ উত্তৰ পালো আমি তো 13 হল আমাৰ 2 নম্বৰ প্ৰশ্নটো সমাধান হ'ল আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে নে এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰো এই প্ৰশ্নটো এইটো এই প্ৰশ্নটো কি আছে 5 + 1 + 4 হয়নে 5 যোগ 1 যোগ 4 ঠিক আছে এই প্ৰশ্নটো আমি এতিয়া আকৌ এবাকাস টুলছত সমাধান কৰো আমি প্ৰথম কৰিম কি এবাকাস টুলছ আমি ক্লিয়াৰ কৰিম হয় এতিয়া আমাক লাগে কি প্ৰথমতে আমাক প্ৰথমতে লাগে 5 তাকে 5 লাগে যে আমি কি কৰিম 1 স্কয়াৰত আপাৰ বিটস তললৈ হল 5 হল 5 প্লাস কি 1 তাকে 1 হ'বৰ কাৰণে কি কৰিব লাগিব লোৱাৰ বিট ইউনিট পইণ্টৰ ওচৰলৈ হল 5 plus 1 হল এতিয়া আমাৰ কি লাগে আৰু +4 মানে যোগ 4 কৰিব লাগে আমি ঠিক আছে যোগ 4 কৰিবৰ কাৰণে আমাৰ 4টা বিট ইয়াত আছে নাই কিয়া 3টা বিট আছে হয় তাৰ মানে আমি এটো ডাইৰেক্ট কৰিব নোৱাৰো কি কৰিম এতিয়া স্মল ফ্ৰেন হ'বনে ব্যৱহাৰ স্মল ফ্ৰেনৰ সূত্ৰ ব্যৱহাৰ নহয় কাৰণ স্মল ফ্ৰেন ফাইলটো ইয়াত ব্যৱহাৰ হৈ আছে হয়নে দেখে আমি কি কৰিম আকৌ আমি কি কাৰণে আকৌ এই বিগ ফ্ৰেন ফৰ্মুলাটো আকৌ ইয়াত ব্যৱহাৰ কৰিম মনত ৰাখিব যেতিয়া কোনো এটা অংক ডাইৰেক্ট সমাধান নহয় বা তাৰ পিছত স্মল ফ্ৰেন ফৰ্মুলাৰে সমাধান নহয় তেতিয়া আমি বিগ ফ্ৰেন ফৰ্মুলাটা ব্যৱহাৰ কৰিব লাগিব ঠিক আছে দেখে এতিয়া আমি এই বিগ ফ্ৰেন ফৰ্মুলাটো আমি ইয়াত ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মতে কি হ'ব +4 বিগ ফ্ৰেন ফৰ্মুলাটো মতে কি হয় হয় +4 বিগ ফ্ৰেন ফৰ্মুলা মতে -6 আৰু ইয়াত +10 হয় হয়নে কি আমাৰ উত্তৰ কিমান পালো 10 স্কয়াৰত এটা বিট আৰু 1 স্কয়াৰত কোনো বিট নাই কিয়া ইউনিট পইণ্টৰ ওচৰত কোনো বিট নাই কিয়া তাকে উত্তৰ কিমান হ'ব হয় উত্তৰ হ'ব 10 আমাৰ এই প্ৰশ্নটো সমাধান হল আমি উত্তৰ পালো
10 ঠিক আছে বুজি পাইছেনে বাৰু আপোনালোকে কেনেকৈ ক্লাছ 4 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি আমি অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে এটা কাম কৰক আমাৰ কিতাপখনত ক্লাছ 4 ৰ যিখিনি অংক আছে বিগ ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা যিখিনি অংক আছে সেই অংকবিলাক আপোনালোকে সমাধান কৰিবলৈ আৰম্ভ কৰক অনুশীলন কৰক আৰু ছাত্ৰ-ছাত্ৰীকো বাৰে বাৰে অনুশীলন কৰক যেতিয়ালৈকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তেওঁলোকে অংক সমাধান কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ পাৰ্গত হৈ নাযায় ঠিক আছে ধন্যবাদ